Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিত আমি আলোচনা কৰিম APSC পৰা ৰিসেন্টলি ৰিলিজ হোৱা সয়েল কনজারভেশন ৰেঞ্জাৰ পোষ্টৰ বিষয়ে আৰু যিসকলে BSc কৰিছে বা ইঞ্জিনিয়াৰিং কৰিছে বা এগ্ৰিকালচাৰ BSc কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল অপৰচুনিটি আৰু যিসকলে বিভিন্ন চাকৰিৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাইছে তেওঁলোকৰ কাৰণেও এটা ভাল চান্সেছ আহিছে। তো আশা কৰিছো ভিডিওটো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো পোষ্টৰ নাম হৈছে সয়েল কনজারভেশন ৰেঞ্জাৰ আন্ডাৰ সয়েল কনজারভেশন ডিপার্টমেন্ট, ভূমি সংৰক্ষণ বিভাগৰ আন্ডাৰত এই পোষ্টটো আছে। যেনেকৈ আমাৰ ফৰেষ্টত থাকে ফৰেষ্ট ৰেঞ্জাৰ, তো ইয়াতে আছে সয়েল কনজারভেশন ৰেঞ্জাৰ। ভ্যাকেন্সি আছে 16টা টোটেল আৰু ইয়াতে আনৰিজাৰ্ভৰ কাৰণে আছে 9টা আৰু তাতে মহিলাৰ কাৰণে আছে 3টা আৰু OBC কাৰণে এটা আছে, SC কাৰণে 3টা, তাৰে ভিতৰত এটা মহিলাৰ কাৰণে আৰু ST প্লেনৰ কাৰণে 2টা, তাৰে মহিলাৰ কাৰণে এটা আৰু ST হিলছৰ কাৰণে এটা আৰু টোটেল 16টা ভ্যাকেন্সি আছে। 16টাৰ ভিতৰত 5টা মহিলাৰ কাৰণে সংৰক্ষিত আৰু পে স্কেলটো আমাৰ যেটো পে বেন 3 আছে 22,000ৰ পৰা 97,000 আৰু গ্ৰেড পে 9,700, ভাল গ্ৰেড পে। আমাৰ গ্ৰেজুৱেট স্কেল যেটো আছে তাতকে ওপৰত। আৰু কোৱালিফিকেশন কি লাগিব? এডুকেশনাল কোৱালিফিকেশন বেচেলৰ ডিগ্ৰী ইন সায়েন্স উইথ at least physics, chemistry, botany, zoology আৰু environmental science বা forestry এইকেইটা সাবজেক্টৰ এটা পঢ়ি পেলাই BSc কৰা হ'ব লাগিব। নাইবা বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, যিসকলে BSc এগ্ৰিকালচাৰ কৰিছে বা যিসকলে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙত বেচেলৰ ডিগ্ৰী কৰিছে বা সিভিল ইঞ্জিনিয়াৰিং যিসকলে কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এক্সাম এটা হ'ব। এক্সামটোত 4খন পেপাৰ থাকিব। পেপাৰ 1ত থাকিব জেনাৰেল নলেজ, ইয়াতে 100 মাৰ্কছৰ অবজেক্টিভ টাইপ কুৱেশ্যন MCQ। পেপাৰ 2 জেনাৰেল ইংলিছ আৰু এইখন থাকিব কনভেনশনাল, ইয়াত লিখিব লাগিব এছে, প্ৰেচিজ ৰাইটিং, গ্ৰামাৰ এইবিলাক লৈ পেলাই। আৰু ইয়াৰ সিলেবাছৰ ষ্টেণ্ডাৰ্ডটো হ'ব গ্ৰেজুৱেট লেভেল। তাৰ পিছত অপচনেল সাবজেক্ট দুখন ল'ব লাগিব। ইয়াৰে ভিতৰত কি সাবজেক্ট ল'ব লাগিব? এগ্ৰিকালচাৰ বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বা হৰ্টিকালচাৰ, বটানী, কেমিষ্ট্ৰি, ফিজিক্স, জিঅ'লজি, ফৰেষ্ট্ৰি, এনভাইৰনমেণ্টেল সায়েন্স, সিভিল ইঞ্জিনিয়াৰিং। এই সাবজেক্টকেইটাৰ ভিতৰত 2টা সাবজেক্ট অপচনেল ল'ব লাগিব। গতিকে এইখিনি হৈছে পৰীক্ষাৰ কথাখিনি। আৰু অপচনেল 2টা যে সাবজেক্ট ল'ব ইয়াৰ পৰীক্ষাটো MCQ বেসড হ'ব। তাৰ পিছত এতিয়া ইয়াত এটা ফিজিক্যাল মেজাৰমেন্ট আছে। ফিজিক্যাল মেজাৰমেন্ট মেলৰ কাৰণে হাইটটো লাগিব 155 cm, ফিমেলৰ কাৰণে 145 আৰু চেষ্টটো নৰ্মেল 84, এক্সটেনশন +5 আৰু ফিমেলৰ চেষ্টটো নৰ্মেল 79, এক্সটেনশন 5। তাৰ পিছত এতিয়া এজ লিমিটটো আছে 21 to 38 ইয়াৰ্স ফৰ জেনাৰেল ক্যাটেগৰী আৰু বাকিখিনি কাৰণে এজ পাৰ ৰুল ৰিলেক্সেশন পাব। যিসকল SC SC তেওঁলোকে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব, যিসকল OBC তেওঁলোকে 41 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰ পিছত এতিয়া এপ্লাই কৰা লাষ্ট ডেট কেতিয়া? এপ্লাই কৰা লাষ্ট ডেট হৈছে 9 আগষ্ট আৰু এপ্লাই ষ্টাৰ্ট হ'ব অহা 9 জুলাইৰ পৰা। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে ৰেডি হ'ব পাৰে আৰু যিবিলাক ডকুমেণ্টছ পাতি যদি কিবা উলিয়াব আছে সেইবিলাক উলিয়াব পাৰে। এপ্লিকেশন ফিজ লাগিব ফৰ জেনাৰেল 297, ফৰ OBC 197 আৰু SC ST কাৰণে 47। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে সোনকালে এপ্লাই কৰি পেলাই প্ৰিপাৰেচন চলাব পাৰে। যিমান সোনকালে এপ্লাই কৰিব সিমান সোনকালে প্ৰিপাৰেচনৰ স্পীডটো বাঢ়িব। তাৰ পিছত ইয়াতে কি ডকুমেণ্টছ লাগিব সেইখিনি জানে অনলাইন এপ্লাই কৰোঁতে। APSC ৱেবছাইটত গৈ পেলাই প্ৰথমতে APSC যেটো ৰিক্ৰুটমেণ্ট পৰ্টেল আছে তাতে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰি পেলাই এপ্লাই কৰিব লাগিব। আৰু এই যেটো ৰিক্ৰুটমেণ্ট পৰ্টেল আছে তাৰে লিংকটো মই দি দিম। আৰু এক্সাম চেণ্টাৰ ক'ত হ'ব সেইখিনি আলোচনা কৰি আছো। এক্সাম চেণ্টাৰ হ'ব শিলচৰত হ'ব এটা, আৰু শিলচৰত আমাৰ হাইলাকান্দি, শ্ৰীভূমি আৰু কাছাৰ এই 3খন ডিষ্ট্ৰিক্টৰ কাৰণে হ'ব। আৰু যোৰহাটত হ'ব এটা, আৰু যোৰহাটত যিখিনি গোলাঘাট, ডিব্ৰুগড়, তিনচুকীয়া, মাজুলী, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড় এই গোটেইখিনি ডিষ্ট্ৰিক্টৰ কাৰণে যোৰহাট চেণ্টাৰ হ'ব। আৰু নগাঁৱৰ কাৰণে হ'ব ডিমা হাছাও, হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং এইখিনি কাৰণে হ'ব নগাঁও চেণ্টাৰ। আৰু বিশ্বনাথ, ধেমাজি, লখিমপুৰ, তাৰপিছত শোণিতপুৰ, ওদালগুৰি এওঁলোকৰ কাৰণে হ'ব তেজপুৰ চেণ্টাৰ। আৰু বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, সাউথ চালমাৰা এওঁলোকৰ কাৰণে হ'ব
কোকৰাঝাৰ চেণ্টাৰ আৰু বৰপেটা বাক্সা কামৰূপ মেট্ৰ' নলবাৰী দৰং বজালী তামোলপুৰ এইখিনি ডিষ্ট্ৰিক্টৰ কাৰণে হ'ব গুৱাহাটী চেণ্টাৰ গতিকে এই 6টা চেণ্টাৰত পৰীক্ষাটো হ'ব আৰু যিসকলে ইণ্টাৰেষ্টেড সময় নষ্ট নকৰি সোনকালে এপ্লাই কৰক সোনকালে যেতিয়া 9 তাৰিখে পৰ্টেল খুলি দিব তেতিয়া এপ্লাই কৰিব তো আজিৰ ভিডিঅ'ত এইখিনি ডিছকাছ কৰিলোঁ আৰু ইয়াৰ লগত ইয়াৰ আগৰ কুৱেশ্যন পেপাৰ যদি আছে মই চাই পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চেনেলটো চাই থাকিব আৰু স্ক্ৰীনত মই দেখাই দিছোঁ যিখিনি আমাৰ ইম্পৰ্টেণ্ট পইণ্ট সেইখিনি এবাৰ চাই ল'ব চাই পেলাই এপ্লাই কৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ